মামুন আৰু মোৰ দৰে এনেকৈ শাৰীৰিক দুৰ্বলতা থকা মানুহবোৰৰ কাৰণে বৃদ্ধাশ্ৰমৰ নিচিনা কিবা ব্যৱস্থা আছে নেকি? তই মোৰ ছোৱালী, মই বিচাৰো তই আমি সকলোবিলাকতকৈ ব্যতিক্ৰম হওঁ আৰু তই এনেকুৱা এটা জীৱন গঢ় যাতে য'ত তয়েই প্ৰশ্ন কৰিবি আৰু উত্তৰো তয়েই দিবি। ফুলবোৰ গছত থাকিলেহে ভাল লাগে। যেনেকে তুমি হাঁহি থাকা তেনেকে ফুলবোৰে গছত হাঁহি থাকে। এতিয়া হাঁহি দিয়া। আচ্ছা অন্তৰা, তুমি বাৰু এই ৰাণীৰ পৰা লিগিৰি হোৱা কাহিনীটো শুনিছানে? যদি নাই শুনা, অতি সোনকালে কাহিনীটো তোমাক মই হয় দেখুৱাম নহ'লে শুনাম, হ'ব? ইয়াততো কোনো বৃদ্ধাশ্ৰম বা তেনেকুৱা কথা উল্লেখ নাই। তেন্তে তাই কিয় ক'লে কিতাপত বৃদ্ধাশ্ৰমৰ কথা পঢ়ি তাইৰ মনত এই প্ৰশ্ন উদয় হোৱা বুলি? এই বৃদ্ধাশ্ৰমবোৰ যে আছে তাত থকা খোৱা সকলোবোৰ ফ্ৰী নে পইচা দিব লাগে? সকলো বিনামূলীয়া। কিছুমান NGO চলায়। হঠাৎ বৃদ্ধাশ্ৰমৰ কথা সুধিলা যে? মানে মামুন আৰু মোৰ দৰে এনেকৈ শাৰীৰিক দুৰ্বলতা থকা মানুহবোৰৰ কাৰণে বৃদ্ধাশ্ৰমৰ নিচিনা কিবা ব্যৱস্থা আছে নেকি? মানে ইয়াত এইখন চহৰত আছে নেকি? তাৰ মানে মিচিমিয়ে মিছা মাতিলে। নিশ্চয় তাই কিবা বিপদৰ সংকেত পাইছে, সেইবাবে এই কথা ভাবিছে। কিন্তু কি সংকেত পাব পাৰে? এনে কোন হ'ব পাৰে যিয়ে তাইক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে? কেনেবাকে দেউতাই কোৱা নাইতো? চাওক দেউতা, আপুনি সোধাৰ বাবেহে মই কথাবিলাক ক'লোঁ, আৰু মই ভাল পাম যদিহে আপুনি অনিৰ আগত এই কথাবিলাক নকয়, আৰু এটলিষ্ট ক'লেও মই কোৱা বুলি নক'ব। তাৰ লগত মই ভালদৰে কথাই পতা নাই। সি বিয়া পতাৰ পিছৰ পৰা মোৰ কিবা এটা খং উঠি আছিল। মই জানিছিলোঁ ক'ৰবাত কিবা এটাতো থাকিবই, নহ'লেনো সি... আচ্ছা, তই টেনশ্যন নলবি, মই একো নকওঁ। তই কথাটো সঁচাকৈ কৈছতো নে কণাফৰ মূৰ্তি মাৰিছ? চাওক গধূলি বৰশীৰ টোপ পেলাই মাছ আছেনে নাই সেইটো বিচাৰ কৰা টাইপৰ মানুহ মই নহয়। মাছ আছে বুলি কনফাৰ্ম হোৱাৰ পাছতহে মই বৰশীৰ টোপটো দিওঁ। আৰু না মই হাৱাত কিবা কথা কওঁ না কাম কৰোঁ। আৰু মই এইটোও জানো যে মই কোৱা কথাবিলাক অনিৰ্বাণে নাকচ কৰিব, কাৰণ সি হ'ল ৰাইজৰ চকুত ধূলি মাৰি ৰজা হোৱা মানুহ, আৰু কোনো ৰজাই নিবিচাৰে ৰাইজৰ চকুৰ পৰা ধূলি আঁতৰোৱাটো। গতিকে সিও নিবিচাৰে। তোৰ কথা শুনি মোৰ কেনেকুৱা অনুভৱ হ'ল জান? তই যি কৰিলি ভালে কৰিলি। ভালদৰে ৰাজনীতি কৰ। ৰাজনীতিটোৰ ভৱিষ্যত জিলিকি উঠিব। অনিৰ্বাণে কোনোদিন কোৱা নাছিল যে তুমি তাৰ পাব্লিচিটি কৰা। সি সেইবোৰৰ পৰা সদায় দূৰত আছিল। সি নিজে নিজৰ ঢোলটো কেতিয়াও বজোৱা নাছিল, আৰু আনে বজালেও বেয়া পাইছিল। কিন্তু সেই কামটো তুমি কৰিছিলা, তাৰ ভিডিঅ' ভাইৰেল কৰিছিলা, অনিৰ্বাণে গম নোপোৱাকৈ। কৰিছিলোঁ, কাৰণ মই এজনী ৰিপৰ্টাৰ হয় আৰু মোক নিউজ লাগিছিল। সেইটোৱে, কেৱল নিউজ নহয়, TRP লাগিছিল, যিটো তুমি অনিৰ্বাণৰ পৰা পাইছিলা। আৰু তুমি তোমাৰ ডিউটি কৰিছিলা, যাৰ বাবে চেনেলে তোমাক দৰমহা দি ৰাখিছিল। আমি তোমাৰ ওচৰত সদায় কৃতজ্ঞ। কিন্তু অনিৰ্বাণ চলিহাক যে তুমি বনাইছোঁ বুলি ভাবিছা, সেইটো একদম ভুল ভাবিছা। অনিৰ্বাণ ছেল্ফ মেড মেন হয়। তাৰ কষ্ট, তাৰ একাগ্ৰতা, তাৰ দায়িত্ববোধ আনে নেদেখিলেও মই দেখিছোঁ। আৰু তুমি কি কৈছিলা? অনিৰ্বাণৰ সলনি যদি তুমি মোৰ নিউজ কৰিলাহেঁতেন
পৰিধি তুমি যি কৰিলেও মই অনিৰ্বাণ চলিহা হ'ব নোৱাৰিলোহেঁতেন আৰু এটা কথা এই পৃথিৱীত কোনেও কাকো গঢ়িব নোৱাৰে দক্ষতা আৰু কৰ্মস্পৃহাই নিজে নিজক গঢ়িব পাৰে যিটো অনিৰ্বাণৰ গাত জন্মৰ পৰাই আছে এয়া কেৱল প্ৰীতম দাৰ ভাষ্য নহয় এয়া অনিৰ্বাণ চলিহাৰ ভাষ্য তাৰ মতে অনিৰ্বাণ চলিহা ছেল্ফ মেড মেন তেন্তে তেন্তে মই কোন যেতিয়ালৈকে মিচিমি নাছিল তেতিয়ালৈকেতো মই সকলো আছিলোঁ কিন্তু এতিয়া অনিৰ্বাণ চলিহাৰ সফলতাৰ আঁৰত এই পৰিধিৰ পটোৱেই নাই মানুহবোৰ সঁচাই বৰ স্বাৰ্থপৰ দুদিন পাছত অনিৰ্বাণ চলিহাই সফলতাই পাওক বা বিফলতাই তাৰ ক্ৰেডিট কিন্তু মিচিমি লৈ যাব গতিকে আপোনাক কথা এটা সুধিম কৰি সদায় পাহৰি যাওঁ কি কথা পৰিধি বাইদেউৰ কথা বাইদেউৰ ভালনে তাইক তুমি বাইদেউ বুলি মাতিব নালাগে তাই তোমাৰ বয়সৰে হ'ব সেয়া মোৰ তেখেতৰ প্ৰতি সন্মান তেখেতে মোৰ সমস্যাৰ বিষয়ে নজনা হ'লে আপুনিও একো গম নাপালেহেঁতেন আৰু তেওঁ নথকা হ'লে হয়তো তেখেতক লগ পালে আপুনি মই খবৰ লোৱা বুলি ক'ব হ'ব দিয়া আপুনি আমাক সহায় কৰাৰ বাবে আমি যেনেকৈ আপোনাক পাহৰিব নোৱাৰোঁ ঠিক তেনেদৰে বাইদেউকো পাহৰিব নোৱাৰোঁ আৰু পাহৰিলে ভগৱানে মোক কেতিয়াও ক্ষমা নকৰিব বেয়া নাপায় যদি বাইদেউক ফোনতে কথা পতাই দিবচোন ইয়াত বেয়া পাবলগীয়া কি আছে আজিয়ে মানে এতিয়াই মই ফোন লগাই দিলোহেঁতেন কিন্তু তাই দেউতাক ঢুকাইছে খবৰটো শুনি বেয়াই লাগিল আপুনি খবৰ কৰিবলৈ গৈছিলে নেকি এক মিনিট প্ৰীতম ক ভগৱানে যাতে আপোনাৰ দেউতাক চিৰশান্তি দিয়ে তাৰেই প্ৰাৰ্থনা কৰিলোঁ মানুহৰ জীৱনৰ পৰা যদি এই মৃত্যু নামৰ শব্দটো আঁতৰাই দিব পাৰিলোহেঁতেন তেন্তে মোৰ জীৱনটো এনেকুৱা নহ'লহেঁতেন কেতিয়াবা মোৰ নিজৰ ওপৰতে খং উঠে মই আচলতে কোন মোৰ দেউতা যেতিয়া এটা সময়ত সফল আছিল তেতিয়া তাৰ ক্ৰেডিটখিনি মাক কেতিয়াও দিয়া নাছিল কিন্তু দেউতা যেতিয়া লাহে লাহে জীৱনত হাৰিবলৈ আৰম্ভ কৰিলে তাৰ বাবে মা জগৰীয়া হৈ পৰিল দেউতাই মাকে দোষাৰোপ কৰিলে আৰু সেইটো কাৰণে মই দেউতাক সৰুতেই ভাল আছিল কিন্তু এতিয়া লুকা ভাগো ভাল নালাগে কিয় জানো কাৰণ মই লুকাই হেৰাই গ'লেও তই মোক কেতিয়াও বিচাৰি নাহ অনিৰ্বাণ চলিহাৰ সফলতাত তোৰ অৱদান কি মোক প্ৰশ্ন কৰিলি যে তই নিজে নাজানো নেকি তোৰ অৱদান কি মই নজনা বহুত কথা আজি জানিলোঁ সেইটো কাৰণে ভাবিলোঁ মই তোৰ অপিনিয়নটো লৈ লওঁ মোৰ অপিনিয়ন কি সেইটো তোক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই পিছে এই নজনা বহু কথা কাৰ মুখৰ পৰা শুনিলি সেইটো ক
বাদ দে এইবোৰ। এটা কথা কি জানো প্লাবিতা, মোৰ দেউতা যেতিয়া এটা সময়ত সফল আছিল তেতিয়া তাৰ ক্ৰেডিটখিনি মাক কেতিয়াও দিয়া নাছিল। কিন্তু দেউতা যেতিয়া লাহে লাহে জীৱনত হাৰিবলৈ আৰম্ভ কৰিলে তাৰ বাবে মা জগৰীয়া হৈ পৰিল। দেউতাই মাকে দোষাৰোপ কৰিলে আৰু সেইটো কাৰণে মই দেউতাক নাপায় পৰি। এতিয়া এইবোৰ আৰু ভাবিবও নাপায়, ক'বও নাপায়, কাৰণ তোৰ দেউতা আৰু এতিয়া পৃথিৱীত নাই। কিন্তু অনিৰ্বাণ চলিহা আৰু মিচিমি এইখন পৃথিৱীতে আছে। এতিয়া যদি অনিৰ্বাণ চলিহাক মানুহে বেয়া পাবলৈ আৰম্ভ কৰে বা অনিৰ্বাণ চলিহাৰ ডাউনফল ষ্টাৰ্ট হয়, তাৰ কাৰণে কোন জগৰীয়া হ'ব, পৰিধি নে মিচিমি? মিচিমিয়ে সেইটো প্ৰশ্ন কিয় কৰিছিল ইয়াৰ কাৰণটো মই জানো, কিন্তু মই সেই বিষয়ে একো ক'ব নোৱাৰোঁ, কাৰণ তই গম পালে। খুৰী, কি হ'ল তোমাৰ? হঠাৎ ক'ত গুচি গৈছিলা? নাই অ' ক'তো যোৱা নাই। কেতিয়াবা হয় এনেকুৱা, ক'ব লাগে কিবা এটা, ভাবোঁ কিবা এটা। দাদাৰ তোৰ ওপৰত খং কমা নাই, সেইবাবে মই কিবা এটা ক'ব বিচাৰিলেও মোক একো ক'বলৈ নিদিয়ে। সময়ে সকলোখিনি সলনি কৰিব, সেইদিনলৈকে ধৈৰ্য ধৰ। নাই, এনেকৈ ঘৰখনত থাকিবলৈ মোৰ কষ্ট হয়। দেউতাই যদি মই ইয়াত থকাটো নিবিচাৰে মোক ক'লেই হ'ল। ঘৰখনত না এতিয়া দাদাই মোৰ লগত ভালকৈ মানপুল কৰে, না এনেকৈ থাকি মোৰ বৰ অশান্তি লাগি আছে। এইবোৰ কাৰণতে মই সংগঠনৰ কামতো মনোযোগ দিব পৰা নাই। মই সকলো বুজিছোঁ অনি। তোমাৰ হাতত কিবা এনেকুৱা উপায় আছে নেকি যি কৰিলে দেউতাই আমাক আদৰি ল'ব, মোৰ ভুলৰ বাবে মোক ক্ষমা কৰি দিব? কিবা আছে নেকি উপায়? উপায় থকা হ'লে মই তোক কেতিয়াবাই দিলোঁ হয়, তই মোক সুধিবলৈ সুবিধাই নিদিলোহেঁতেন। তোমাক সঁচাকৈ আমাৰ বিষয়ে একো কোৱা নাই? খুৰী, তোমালৈ কথা পতা মই পিছত আহিম। দাদা, তই যাব নালাগে, তই কথা পাত, মই যাওঁ। মই থকাৰ বাবেই তই ইয়াৰ পৰা যাব বিচাৰিছ, নহয় জানো? খুৰী, মানুহে যেতিয়া কাৰোবাক চকু পাৰি দেখিব নোৱাৰে তেতিয়াহে এনেকুৱা কৰে, যি এইমাত্ৰ দাদাই মোক দেখি কৰিলে। দাদা, তই যাব নালাগে বুলি মই কৈছোঁ নহয়। এইখন ঘৰত এই বয়সত এদিন তোৰ মোৰ মাজত যে লুকা ভাকু খেলা হ'ব মই কেতিয়াও ভবাই নাছিলোঁ। সৰুতেই ভাল আছিল, কিন্তু এতিয়া লুকা ভাকু ভাল নালাগে। কিয় জানো? কাৰণ মই লুকাই হেৰাই গ'লেও তই মোক কেতিয়াও বিচাৰি নাহ। কি ভাবিছা খুৰী? তাৰ কথাই মোৰ বুকুত পিন্ধিছেনে নাই? কথাবোৰ বেয়ালৈ যাবলৈ নিদিবি অধীৰ। হানৰ কথা নাজানো, কিন্তু অধীৰ আৰু অনিৰ্বাণ এটা নাম। ইয়াক ভাগ ভাগ হ'বলৈ নিদিবি অধীৰ। মই আগতেই জানিছিলোঁ এদিন যে তাই এই ৰূপ দেখুৱাব। মানৱ সেৱা কৰাটো ইমান সহজ নহয়। মিচিমি, এতিয়াৰ পৰা তোমাৰ উঠা বহা, বাথৰুম যোৱা সকলো কামৰ দায়িত্ব মোৰ। খুৰী, মই ইয়াত থাকিলে আপোনাৰ নিজৰ বাবে সময় নাইকিয়া হ'ব।
মই গুচি যোৱাই ভাল হ'ব। তই সেইজনীৰ কাৰণে কাম কৰি কিমান টকা পাৱ? তাতকৈ দুগুণ টকা মই তোক দিম। আৰু তাৰ কাৰণে তই ক'ব লাগিব তই এইখন ঘৰত আৰু কাইলৈৰ পৰা কাম নকৰ। কিন্তু মই গুচি গ'লে মিচিমি বাইদেউক কোনে চোৱা চিতা কৰিব? তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি তই সেইজনীৰ কাৰণে কাম কৰি কিমান টকা পাৱ? তাতকৈ দুগুণ টকা মই তোক দিম। আৰু তাৰ কাৰণে তই ক'ব লাগিব তই এইখন ঘৰত আৰু কাইলৈৰ পৰা কাম নকৰ। কিন্তু মই গুচি গ'লে মিচিমি বাইদেউক কোনে চোৱা চিতা কৰিব? তোৰ বাবে তোৰ জীৱনটো ডাঙৰ নে সেই মিচিমি নে ফিচিমিজনী ডাঙৰ? এবাৰ ভাবিছা, যদি জীয়াই থকাৰ ইচ্ছা আছে তেন্তে পাল্টি মাৰ, নহ'লে থাক ইয়াতে। বাকী মোৰ বিষয়টো তই ভালদৰে জান। মোক বেয়া নাপাব, মই আৰু থাকিব নোৱাৰিম। কিন্তু আপুনি নহ'লে নোৱাৰা যদি যোৱাগৈ। এনেও তুমি কিমান কি কৰিছিলা মই সকলো দেখি আছোঁ। মনৰ শক্তিৰে যিখিনি পাৰে মিচিমিয়ে নিজে কৰি ল'ব, বাকী গধুৰ কামখিনি মই কৰিম। কিন্তু খুৰী, আপোনাৰ কষ্ট হ'ব। মোৰ কষ্টৰ কথা তুমি ভাবিব নালাগে। মই থকালৈকে তোমাক কষ্ট হ'বলৈ নিদিওঁ। বিনীতা, তুমি যোৱা। অনি বাহিৰতে আছে, কিবা যদি পইচা পাবলগীয়া আছে তাক ক'লেই হ'ল। আহোঁ। মই আগতেই জানিছিলোঁ এদিন যে তাই এই ৰূপ দেখুৱাব। মানৱ সেৱা কৰাটো ইমান সহজ নহয়। মিচিমি, এতিয়াৰ পৰা তোমাৰ উঠা বহা, বাথৰুম যোৱা সকলো কামৰ দায়িত্ব মোৰ। খুৰী, মই ইয়াত থাকিলে আপোনাৰ নিজৰ বাবে সময় নাইকিয়া হ'ব। মই গুচি যোৱাই ভাল হ'ব। এতিয়াৰ পৰা তোমাৰ সময়বোৰেই মোৰ সময় হ'ব। গুচি যোৱাৰ কথা কেতিয়াও নক'বা। যাবলগীয়া হ'লে আমি একেলগে যাম, হ'ব? মিচিমি, খুৰী, আপুনি এনেকুৱা কিয়? মই আপোনাক একো কথাতে বুলাব নোৱাৰোঁ। কেনেকৈ পাৰিবা? শকতাবত যে মই। বাহ, তই দেখোন একদম ৰেডি কৰি দিলি, তাকো অকলে। বিয়া কৰাই আমাৰ অনি একেবাৰে সলনি হৈ গ'ল দেই। পত্নীৰ বাবে যে তোৰ অন্তৰত ইমান মৰম আছে মই আজিহে গম পালোঁ। ইয়াত পত্নীৰ কথা নাহে। মই মাথো তাই ভাল পোৱা কামবোৰ কৰিব চেষ্টা কৰিছোঁ। শাৰীৰিকভাৱে যে তাই এতিয়াও সক্ষম হৈ আছে, তাইৰ এই অনুভৱটো জীয়াই ৰাখিবলৈ মই ব্যৱস্থা কৰিছোঁ। মই এনেকৈ বহুতকো বাহিৰত সহায় কৰিছোঁ, তুমি চাগে নাজানা। জানো, মই তোৰ মনটোক জানো আৰু বুজি পাওঁ। যা, তই মিচিমিক লৈ আনগৈ। তাই যি ভাল পায় তাকে ৰান্ধিবলৈ দে। ঠিক আছে। লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে
যাচো কেনেকৈ মই জীয়া জীয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহেও ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নুশুনা ফাগুনৰে ৰাগিনী তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুন